নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আছাম ওমেন ইউনিভাৰ্চিটি অসম মহিলা বিশ্ববিদ্যালয়ৰ ফালৰ পৰা BPT বা আণ্ডাৰ গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰ্চৰ কাৰণে এপ্লিকেশ্যন নটিচ আহি গৈছে। তো এই ভিডিঅ'ত আমি মেইনলি বেচেলাৰ অফ ফিজিঅ'থেৰাপি BPT কৰ্চৰ কথা আলোচনা কৰিম। তো আছাম ওমেন ইউনিভাৰ্চিটিয়ে BPT কৰ্চটো প্ৰভাইড কৰে। তো এই ভিডিঅ'টোত ইয়াৰে এপ্লিকেশ্যন ফৰ্মৰ কথা বা এলিজিবল ক্ৰাইটেৰিয়া লাষ্ট ডেট সকলোবিলাক তথ্য আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো আমাৰ ৱেবছাইটত ইয়াৰে ডিটেইলছ দিয়া আছে। তো ইয়াৰে নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে আছাম ওমেন্স ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট নহ'লে আমাৰ ৱেবছাইট eduasamplus.com যাব পাৰে। গুগলত চাৰ্চ কৰিব পাই যাব, লিংকটো ডেছক্ৰিপশ্যনতে দিয়া থাকিব। তো ইয়াতে এডুকেশ্যনেল বা ৰিচেণ্ট নটিফিকেশ্যনত দিয়া আছে আছাম ওমেন্স ইউনিভাৰ্চিটি বেচেলাৰ অফ ফিজিঅ'থেৰাপি BPT এডমিশ্যন 2025। তো ইয়াতে ক্লিক কৰিলে নতুন এটা পেজলৈ ৰিডাইৰেক্ট কৰিব। তো প্ৰথমতে আপোনালোকক জনাই দিওঁ যে আছাম ওমেন ইউনিভাৰ্চিটিখন যোৰহাটত অৱস্থিত। তো যিটো BPT কৰ্চ আছে সেই BPT কৰ্চটো 4.5 ইয়াৰ্ছৰ ইয়াতে হৈ যাব, ইনক্লুডিং ইণ্টাৰ্ণশ্বিপ। এনে নৰ্মেল কৰ্চটো 4 বছৰ আৰু ইয়াতে 6 মাহ ইণ্টাৰ্ণশ্বিপ, টোটেল 4.5 মান্থছ। তো নটিচখন ডাউনলোড দিবৰ কাৰণে ফাৰ্ষ্টলি আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তো ইয়াতে ডাউনলোড নটিচ অপশ্যন আছে, ইয়াতে ক্লিক কৰিব লাগিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত নটিচখন ডাউনলোড হৈ যাব। তো আপোনালোকে চাব পাৰে অসম মহিলা বিশ্ববিদ্যালয়, তো আছাম ওমেন্স ইউনিভাৰ্চিটি, তো যোৰহাটত অৱস্থিত। তো এই নটিচখন জাৰি কৰিছে 9 মে তাৰিখে। এডমিশ্যন ইনটু পষ্ট গ্ৰেজুৱেশ্যন এণ্ড বেচেলাৰ অফ ফিজিঅ'থেৰাপি কৰ্চ। তো আণ্ডাৰ গ্ৰেজুৱেশ্যন বা ইণ্টিগ্ৰেটেড কৰ্চৰ কাৰণেও আছে। তো CUET থ্ৰু দিয়ে লয় সেইটো, বা CUET বা নন CUET যিটো সমৰ্থ পৰ্টেল আছে তাৰে পৰাও লয়। তো সেইখন নটিচ বেলেগ হয়, সেইখন নটিচ আপোনালোকে ৱেবছাইটৰ পৰা চেক আউট কৰি ল'ব। এইটোত আমি মেইনলি বেচেলাৰ অফ ফিজিঅ'থেৰাপিৰ কথাই আলোচনা কৰিম। তো পষ্ট গ্ৰেজুৱেশ্যন কৰ্চকেইটা চাই ল'ব। নেক্সট 17 নম্বৰ পইণ্টটো চাব পাৰে, বেচেলাৰ অফ ফিজিঅ'থেৰাপি BPT। তো এডমিশ্যন ইনটু বেচেলাৰ অফ ফিজিঅ'থেৰাপি উইল বি বেছড অন AMUET। তো আছাম ওমেন ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স এক্সাম এটা হয়, সেইটো এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে তো ইয়াৰে এডমিশ্যনটো হ'ব। তো ডিটেইলছ অফ এক্সামিনেশ্যন উইল বি নটিফাইড ইন দ্য ৱেবছাইট। তো এণ্ট্ৰেন্স এক্সামৰ চিলেবাছ বা এণ্ট্ৰেন্স এক্সামটো কেতিয়া কণ্ডাক্ট কৰিব সেইটো দিছে, কিন্তু এণ্ট্ৰেন্স এক্সামৰ চিলেবাছ এতিয়ালৈকে পাব্লিছ নাই কৰা। তো যেতিয়া চিলেবাছবিলাক দি দিয়ে আমাৰ চেনেলত বা হোৱাটছআপ গ্ৰুপত দি দিম, আপোনালোকে জইন হৈ ল'ব। তো নেক্সট ইয়াতে কৰ্চকেইটা চাই লওঁ। তো ইয়াতে বাকীকেইটা কৰ্চ চাই ল'ব। আমি ফিজিঅ'থেৰাপি কৰ্চটো ইয়াতে দিয়া আছে, বেচেলাৰ ফিজিঅ'থেৰাপি। ইয়াৰে এলিজিবল ক্ৰাইটেৰিয়া কি? 10+2 লেভেল উইথ মিনিমাম 50% অফ এগ্ৰিগেট ইন ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি। তো PCBত আপোনালোকৰ 50% লাগিব। তো ইয়াতে 50%ৰ বাহিৰে এইবিলাক একো নটিচ নাই দিয়া। তো গ্ৰেছ মাৰ্ক একচেপ্ট কৰিব নে নকৰিব এইবিলাক একোৱেই নটিচ নাই দিয়া, কেৱল দিছে জাষ্ট PCBত আপোনালোকৰ 50% লাগিব। 10+2 মানে হাই ছেকেণ্ডাৰীত ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব, আৰু ইয়াতে আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত 50%। তো ইণ্ডিভিজুৱেল নহয়, এই তিনিটা ছাবজেক্ট মিলাই 50%। তো যদি আপোনালোকে গ্ৰেছ মাৰ্ক একচেপ্ট কৰে নে নকৰে এইবিলাক বহুত আপোনালোকে গভীৰ ডিটেইলছ বা কিবা বেলেগ ডিটেইলছ লাগিলে ইয়াতে হেল্পলাইন নং দিয়া আছে। তো হেল্পলাইন নং বা ৱেবছাইটৰ থ্ৰুতে আপোনালোকে চাই ল'ব পাৰিব। তো ইয়াতে হেল্পলাইন নম্বৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক, হেল্পলাইন নম্বৰত কল কৰি সুধিব পাৰে তো গ্ৰেছ মাৰ্ক একচেপ্ট কৰে নে নাই। তো যদি আপোনালোকে 2025ত BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ই বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব। অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুটা মাধ্যমে উপলব্ধ আছে, আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব। তো ই বুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70। তো আপোনালোকে ই বুক আৰু মক টেষ্ট দুটা কম্বাইন কৰি ল'লে 199 হয়। তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছআপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ডিছপ্লেত হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰি লৈ ল'ব। তো এতিয়া আমি এডমিশ্যন চিডিউলটো চাই লওঁ। তো ফাৰ্ষ্ট ফিজিঅ'থেৰাপি কৰ্চটোৰ যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম সেইটো ষ্টাৰ্ট হৈছে 10 মে তাৰিখৰ পৰা। তো আমাৰ ৱেবছাইটত ইয়াৰে লিংকটো দিয়া আছে, তো তাৰে ডাইৰেক্টলি আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ লিংকলৈ ৰিডাইৰেক্ট হৈ যাব পাৰিব। অফিচিয়েল ৱেবছাইটৰ যিটো এপ্লিকেশ্যন ফৰ্মৰ লিংক আছে তালৈকে ৰিডাইৰেক্ট কৰি দিব। লাষ্ট ডেটটো হৈছে 30 জুন তাৰিখে। নেক্সট ইয়াৰে লিষ্ট অফ ইলিজিবল কেণ্ডিডেট ফৰ দ্য এণ্ট্ৰেন্স এক্সাম। তো তেওঁলোকৰ ফালৰ পৰা ইলিজিবল কেণ্ডিডেটৰ লিষ্টটো দিব, সেই লিষ্টটো 3 জুলাই তাৰিখে দিব। তো তাৰপিছত এক্সপেক্টেড, এতিয়া টেণ্টেটিভ বুলি দিয়া আছে। এক্সপেক্টেড এণ্ট্ৰেন্স এক্সামৰ ডেটটো 13 জুলাই।
বাকী মেৰিট লিষ্ট এইবিলাকৰ কথা একো দিয়া নাই। টেণ্টেটিভ ডেটটো 13 জুলাই তাৰিখে এণ্ট্ৰেন্স এক্সামটো হোৱাৰ সম্ভাৱনা আছে। নেক্সট হাউ টু এপ্লাই। তো কেনেকৈ এপ্লাই কৰিব? তো আপোনালোকে amu.ac.in ৱেবছাইটত যাব লাগিব। তাতে admission.amu.ac.in লিংকটোত যাব লাগিব। ইয়াৰে ডাইৰেক্ট লিংকটো আমাৰ ৱেবছাইটত দিয়া আছে, আপোনালোকক দেখাই দিম বাৰু। তাতে অনলি অনলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড, তো অনলাইন কৰিব লাগিব। তো এই কোৰ্চটো কেৱল মহিলাসকলৰ কাৰণে, অনলি ফিমেল কেণ্ডিডেট কেন এপ্লাই। তো মহিলাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। তো ইয়াতে পইণ্ট দিয়া আছে অনলি ফিমেল কেণ্ডিডেট আৰ এলিজিবল ফৰ এডমিশ্যন। তো মেল কেণ্ডিডেটে ইয়াতে কৰিব নোৱাৰে, অনলি ফিমেল কেণ্ডিডেটে ইয়াৰ কাৰণে এলিজিবল হয়। বাকী আপোনালোকে ৱেবছাইটত চিট কেপাচিটিবিলাক চাই ল'ব পাৰিব। তো তেওঁলোকৰ ৱেবছাইটত চিট কেপাচিটি 3+6+1+1 এনেকৈ দিয়া আছে, এইটো চেক কৰি ল'ব। তো ৰেগুলাৰ 30, এণ্ডোমেন হাইফি কেটেগৰী 6টা, ৰিজাৰ্ভ ফৰ এমপ্লয়িজ ৰিলেটিভছ এটা, নেক্সট এনেকৈ দিয়া আছে। তো ইয়াতে কৈ দিলোঁ অনলাইন এপ্লাইটো 10 মে অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট 30 জুন তাৰিখে। এণ্ট্ৰেন্স এক্সামটো এক্সপেক্টেড 13 জুলাই তাৰিখে হোৱাৰ সম্ভাৱনা আছে। তো এপ্লিকেশ্যন ফৰ্মত আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম বুলি ইয়াতে দিয়া আছে, ইয়াতে ক্লিক কৰিলে এপ্লিকেশ্যন ফৰ্মলৈ ৰিডাইৰেক্ট কৰি দিব। তো এনেকৈ এপ্লিকেশ্যন ফৰ্মলৈ ৰিডাইৰেক্ট কৰি দিব। ইয়াতে আপোনালোকে সকলোবিলাকত এছ ক্লিক কৰি কিনে তো ক্ল'জ অপশ্যনত ক্লিক কৰি দিব। ইয়াতে হেল্পলাইন দিয়া আছে, আপোনালোকে মনডে টু ফ্ৰাইডে 10 to 5 PM লৈকে কণ্টেক্ট কৰিব পাৰিব। তো ইয়াতে ন'টিছ এইবিলাক আপোনালোকে পাই যাব। বাকী অফিচিয়েল ৱেবছাইটৰ লিংকো দিয়া আছে। তো অফিচিয়েল ৱেবছাইটৰ লিংকত ক্লিক কৰিলে আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰি দিব। তো ইয়াৰে এইটো অফিচিয়েল ৱেবছাইটটো হয়। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো ইণ্টিগ্ৰেটেড কোৰ্চৰ কাৰণেও ইয়াৰে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গৈছে। আপোনালোকে স্মাৰ্ট পৰ্টেলৰ জৰিয়তে যি BSc বা MSc বা MA এইবিলাক কোৰ্চ আছে তাৰে অনলাইন এপ্লাই কৰি ল'ব পাৰিব। তো এই ভিডিঅ'টো দেখি নিছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।